आफ्टरनून फ्रेंड्स एकेबारे खाई गई आजरी होहे আজি ब्लॉगটো बनाइছো 2টা বাজিব আৰু 5 মিনিট বাকি আছে তো ভাবিলো কি এতিয়া পৰা স্টাर्ट কৰি দিও ব্লগটো মই মানে হাতত ক্যামেৰাটো চালে আমাৰ ধানি পাই যাহি নহয় কি হল ধানি হাই হেল্ল কৈ দেচোন হেল্ল কোৱা মুখৰে কোৱা হেল্ল কৈ দিয়া ও ফ্লাইং কিছ দি দিয়া very good আৰু মমি কিছিটা দি দিয়া কিছি ই আৰু মই ভাবিছো কি আজি sit down মই বহিব গৈছে দেখিছে নে ব্লগ বনাবলৈ দিগদাৰ মই কেনে দিগদাৰ হৈ যায় মাম্মা হেৰি কি কয় আজি মই ভাবিছো কি নহয় আমাৰ কিচেনৰ সুইচ বোৰ্ডবোৰ লেটৰা হৈছে তাকে কিচেনত মানে বাকিবোৰ ইমান লেটৰা হৈ নাথাকে নহয় লেটৰা সাফা হৈ আছে কিন্তু মানে কিচেনৰ পটকপটকে মানে মই সাফা কৰোহে আৰু জলদি জলদি লেটৰা হৈ যায় কিউকি কিচেনত বনোৱা মেলা হৈ থাকে যে এই দেখিছে নে টাইম কি কৰি আছে আউচ বনোৱা মেলা হৈ থাকে যে মোক খোপা বানিব নিদিয়ে ৰিবন মাৰিব নিদিয়ে কিচেনত বনোৱা মেলা হৈ থাকে কাৰণে জলদি জলদি মানে সুইচ বোৰ্ডবোৰ লেটৰা হৈ যায় ন আৰু বাকিবোৰ সুইচ বোৰ্ড বাৰু সফাই হৈ থাকে সফা কৰিবলগীয়া নহয় ইমান অকল কিচেনৰহে মই মাজে মাজে সফা কৰি থাকো আকৌ সোনকালে লেটৰা হৈ যায় মই কৰি গৈছিলো মানে কেতিয়া কৰিছিলো মই এমাহ আগত কৰিছিলো এমাহ হ'ল আৰু সফা কৰা এতিয়া আকৌ মানে দেখিছো লেটৰা হৈ গৈ পুৰা সেইকাৰণে ভাবিছো সফা কৰি ল বুলি ভাবিছো তাকে সেইকাৰণে ভাবিছো কি আপোনাৰ সসমা সেইকাৰণে আপোনালোককো মানে দেখাই দিম বুলি ভাবিছো যোনবোৰে জানে নজনাবা তেতিয়া শিকি ল'ব পাৰিব চাই ল'ব পাৰিব নহয় জানো তেতিয়াহ'লে বলো আমি সফা কৰোগে এয়া দেখিছে কিমান লেটৰা হৈ গ'ল মই সফা কৰিছিলোহে আকৌ মানে এইবোৰ পুট খাই গ'ল এতিয়া লেটৰা হৈ গ'ল এয়া ঠিক আছে তেতিয়াহ'লে আমি এতিয়া স্টাৰ্ট কৰোঁ এয়া প্ৰথমে এই নেমু দেখো এইটো নেমুটো এনেকৈ চেপি লৈছোঁ আৰু নেমুটোৱে মানে সব বস্তুত ইউজ মানে যি বস্তু লেটৰা হৈ থাকে সেইবোৰত নেমু ইউজ কৰিলে এনেও সাফা হৈয়ে যায় গতিকে সেইকাৰণে মই নেমু লৈছোঁ এনেকুৱা নিচিনা বেছি ডাৰ্ক একদম লেটৰা হৈ থাকিলে মানে নেমুতে বহুত হেল্প কৰে আমাক নেমু আৰু এক সোডা নেমুটো মই আধা লৈছোঁ দৰকাৰ হ'লে আৰু লৈ ল'ম এতিয়া মই আধাই লৈছোঁ আৰু এই সোডা লৈছোঁ এক নেমু আৰু সোডা বহুত হেল্পফুল হয় এই দুটা বস্তু সাফা কৰা আৰু এইটো মই স্কচ ব্ৰাইটৰ হেৰি লৈছোঁ এইটো কিন্তু সাফা কৰোঁতে স্লিপাৰ পিন্ধি ল'ব লাগিব মই স্লিপাৰ পিন্ধি লৈছোঁ তলত right this way আৰু মোচুনতে লাষ্টত এনেকুৱা টিস্যু পেপাৰ বা শুকান টিস্যু পেপাৰ নহলে শুকান কাপোৰ তিয়াই নলব শুকান কাপোৰ বা টিস্যু পেপাৰে মোহাৰি দিলে হ'ব লাষ্টত সফা কৰোঁতে এই আসকচোন ইমান লেটেৰা ওলালে দেখুৱাই দিছোঁ এতিয়া এয়া এইবোৰ গোটেই কলা হৈ অৱস্থা নাইকিয়া হৈ আছিলে সফা হৈ গ'ল নতুন সুইচ বোৰ্ড নিচিনা হৈ গ'ল এতিয়া আৰু মই আগতেও সফা কৰিলে সুইচ বোৰ্ডবোৰ নেমু আৰু সোডা দি মিক্স কৰি পিনে সফা কৰোঁ আৰু এইকেইটা বস্তু মানে বেষ্ট আৰু এইবোৰ সফা কৰা একদম ধুনীয়াকৈ সফা হৈ যায় মানে ক্লিন
ক্লিনজাৰ থাকিলে বেলেগ কথা আৰু তথাপি ক্লিনজাৰে বহুত ঘঁহিব লাগে কিন্তু সোডা আৰু নেমুটোৱে ইমান ৰব নকৰিলে হৈ যায় ধুনীয়াকৈ মানে অকণমান হেৰি কৰিলে হৈ যায় আৰু মানে ক্লিনজাৰ নাথাকিলে তেতিয়া আমি এইটোতো সোডা আৰু নেমু ইউজ কৰিব পাৰোঁ নহয় জানো সেয়া আমাৰ ক্লিনজাৰ আছে কিন্তু মই হোমমেডটো ইউজ কৰিলোঁ আগতে মই হোমমেডে ইউজ কৰিছোঁ আমাৰ ইয়াত লকডাউন বঢ়াই দিলে এতিয়া আমাৰ বন্ধ থাকিব মে'ৰ 3 তাৰিখলৈকে ইয়াত পুৰা বন্ধ আৰু এতিয়া মানে এই কেইদিন ঘৰত থাকি গম পোৱা গৈছে যে আমি নৰ্মেল ডে কিমান আমি বাহিৰত এনেই ওলাই যাওঁ অবাবত ওলাই যাওঁ অবাবত আমি পইচা খৰচ কৰোঁ আৰু এতিয়া একো ঘৰত থাকি আমাৰ একো মানে পইচা খৰচ হোৱাই নাই অকল মাত্ৰ শাক পাচলি গ্ৰচাৰী শাক পাচলিকেইটাৰ বাহিৰে আমাৰ বেলেগ বস্তুৰ একো খৰচ ওলোৱাই নাই হোৱাই নাই নহ'লেতো আজি বন্ধ নথকা হ'লে আমি কিমান ওলাই গ'লোহেঁতেন ক'ত গ'লোহেঁতেন আৰু ঘৰৰ পৰা বাহিৰত যোৱা মানে পইচা খৰচ হোৱা আৰু বিনা পইচাটো উইদাউট পইচাত একো নহয়েই গতিকে আমি কিমান পইচা নৰ্মেল ডেত আমি খৰচ কৰি আছোঁ মানে ওলাই নগ'লেওতো হয় এতিয়া থাকি মই মানে এইকেইদিন গম পাইছোঁ যে ওলাই নোযোৱাকৈও মানে যে কাম হয় ওলাই নগ'লেও যে হয় মানুহৰ এতিয়া এই বন্ধ কেইদিন মানে ভালকৈ গম পাইছোঁ আৰু যে পইচা যে কিমান বাচি যায় সেইটোও গম পাইছোঁ হয়নে ধানি নহ'লে এনে মনটো কিবা এই ঘৰত থাকি কিমান থাকিম আৰু বাহিৰলৈ ওলাই যোৱা হয় ইফালে সিফালে সদায় উইকেণ্ডত ওলাই যোৱা হয় ক'ৰবাত না ক'ৰবাত যোৱা হয় এতিয়া ঘৰতে আছোঁ কিমানখিনি আৰু মানে কিমান কামো হৈছে ঘৰত মানে বহুত কিবা মানে বহুত নকৰা কাম মানে এই বন্ধ কেইদিন কৰিছোঁ আৰু নহ'লেতো সেইবোৰ নৰ্মেল ডেটো সেইবোৰ কাম কেতিয়াও কৰা নহয়েই এতিয়া মানে সেইবোৰ কাম কৰা হৈছে আমাৰ নহ'লে কেতিয়াও কৰা নহ'লহেঁতেন সেইবোৰ কাম আৰু মানে বহুতখিনি ঘৰত থাকি মানে বহুতখিনি কাম শিকাও হৈছে কিমান মানে আমি এনে ওলাই গৈ মেলি পইচা খৰচ কৰোঁ এতিয়াতো একো পইচা খৰচ হোৱাই নাই আৰু আমাৰ এখেত আহিয়ে যায় নহয় মোক কথা পাতিব নিদিয়ে যে নানি তুমি মোক কথা পাতিব নিদিয়া কিয় এই মুখৰ আগত আহি তুমি বহি লোৱা নানি বহি লোৱা হাঁহি দিয়া হাঁহিছা দি দিয়াচোন এটা ফ্লাইং কিছ এটা দি দিয়াচোন ভেৰি গুড হাই ফাইভ দি দিয়া হাই ফাইভ ইয়ে মামীক দি দিয়া হাই ফাইভ আৰু এতিয়া 4:30 হৈছে 4:30 আছে তো এতিয়া মই চাহ বনাবলৈ যাওঁ নিদিছে ন কথা পাতিব জানি মই কথা পাতিব দিয়া ঠিক আছে তেতিয়াহ'লে আমি চাহ খাই লওঁ চাহ খাই লোৱাৰ পিছত আকৌ লগ পাই আছোঁ কি চাইছা তুমি তাই নিদিয়ে কথা মই ফ্ৰিজটো খুলিলে তাই পায়েহি আৰু মোক সদায় হেল্প কৰে তাই এইটো নিব পাৰিবা তুমি বা ধানি মই যেতিয়াই ফ্ৰিজটো খুলিম তাই তেতিয়াই আহি এইটো তাই তেতিয়াই মই ফ্ৰিজটো খোলা লগে লগে তাই আহিবই আৰু মোক মানে মই যি উলিয়াম সেই বস্তুটো মানে মই নিলে নহ'ব মই তাইক দিব লাগিব তাইহে মানে কিচেনত থ'বহি তেতিয়াহে তাই শান্তি পায় নহ'লে বাছ সদায় মই ফ্ৰিজটো খোলা লগে লগে তাই আহি পাবহি মানে সদায় তাই মানে ফ্ৰিজৰ পৰা তাইক বস্তু দিব লাগিব মই তাই মোক বহুতখিনি হেল্প কৰি দিয়ে কিন্তু এইবোৰ একচুৱেলি এতিয়া মই নহয় বনাবলৈ আহিছোঁ 6টা বাজিব হৈছে এতিয়া মই বনাবলৈ আহিছোঁ বনাই মেলি থৈ দিওঁ চ' সেয়া আজি মিক্স চব্জি খাম এইটো ৰঙালাও তাৰপৰা বিনছ আৰু আলু আৰু আমিতো ৰাতি ৰুটিয়ে খাওঁ এতিয়া ৰুটি বনাম আৰু চব্জি আৰু এইকাৰণে ভাত পাতি দিম আৰু দাইল অলপ পাতি দিম বাছ সেয়া তেতিয়াহ'লে মই এইবোৰ কাটি মেলি লওঁ আকৌ লগ পাই আছোঁ একেবাৰে আজৰি হৈ আহিলোঁ আৰু 7টা বাজিলে কিন্তু মানে আন্ধাৰ হোৱাই নাই কাপোৰ ধৰিবলৈ আছে আন্ধাৰ হোৱাই নাই পুৰা এতিয়ালৈকে পোহৰ হৈ আছে ঠিক আছে তেতিয়াহ'লে মই কাপোৰখিনি বঢ়াই আহোঁ মই ধানিলৈ ভাত লৈ আহিছোঁ ধানি খাবানে
প্লিজ কামুৰিলে ভাত আনি পিনে মই বহি আছোঁ তাই কিন্তু দেউতাকৰ লগত খেলি আছে পুৰা মানে পুৰা একদম মানে একে ঠাইত বহি নাথাকে ভাত আনাত দেখি লগাৰ লগ তাই মানে পলাইছে হাই হানি বদমাছ তুমি এইবোৰ নাটক মানে একদম নাখায় তাই চব্জিৰ লগত একেবাৰে নাখায় শুকান ভাত খাব চব্জি দাইল মিলাই পিনে যদি দিওঁ তাই ভাতকেইটা নাখায় আৰু এতিয়া শুকান ভাত খাই আছে আৰু যদি শুকান ভাত নাখালে তেতিয়া দৈ ভাতৰ লগত খায় আৰু দৈ খাবা দৈ 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 লৈ আহিছে একদম দৌৰ মাৰি আহিছে এখন নাখালেও লাষ্টত ফাইনেলি আৰু দৈ ভাতটো খায় আৰু যেনে খায় মানে ভালকৈ খায় কেতিয়াবাহে মন নকৰে আৰু গোটেই বন্ধত চিনেমা চাই চিৰিজ চাই শেষ কৰিছে কিন্তু আমাৰ মানে এখন চিনেমা মাত্ৰ ইংলিছ মিডিয়ামখন চালোঁ আৰু তাৰপিছত নাই আমি চিনেমাও চোৱা নাই চিৰিজো চোৱা নাই চাবলৈ মানে টাইম বহুত থাকে কিন্তু এইখন নহয় এতিয়া মানে ৰাইমছবোৰ লাগি আছে আৰু সেইকাৰণে আমাৰ চোৱাই নাই হোৱা বহুত চিনেমা বাকী আছে নতুন নতুন চিনেমা আমি এতিয়া চাবলৈ পৰা নাই ইয়াৰ পৰা যেতিয়ালৈকে মানে এই সাৰ পাই থাকিব তেতিয়ালৈকে মানে বাছ টিভিটো এৰে মানে হয়নে head shoulder honey head shoulders knees toes stomach yes stomach মানে সব মানে যি ইয়াত মানে কৈ থাকে ৰাইমছত যি দেখুৱাই থাকিব যেনেকুৱা এক্সপ্ৰেশ্যন কৰি থাকিব চেম তাইও সিহঁতৰ লগে লগে তাইও কৰি যায় কেক আমি পাই পিনে আহিছোঁ এতিয়া 8:30 হ'ল আমি এতিয়া খাম আৰু এইখিনি গাখীৰ আছে স্মক কৰা নাই বাজি আছিলে ফোন তাৰপিছত কি মই তাইক খুৱাইছিলোঁ ৰিচিভ কৰিব পৰা নাই কি মোবাইলটো মোৰ তলফালে আছিলে সেইটো কাৰণে ফোন কৰিলে মানে আমাৰ খালি খোৱাওঁতে একদম পুৰা মজা ওলাইছে ফ্ৰিজত থ'ব কাৰণে ফ্ৰিজটো মই ভালকৈ চাফা কৰিব লাগিব চাফা বস্তুবোৰ আৰু এতিয়া গাখীৰ মই ফ্ৰিজত থৈ দিলোঁ কিয় নহ'লে স্মেল আহি যাব পুৰা গৰম আহি গ'ল একদম গৰম কৰাৰ পিছত লগালগ ফ্ৰিজত থ'ব নালাগে এতিয়া মই গৰম কৰিলোঁ পিছবেলা গৰম কৰিছিলোঁ ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই ফ্ৰিজত ভৰাই দিলোঁ তেতিয়া স্মেল নাহে আৰু এতিয়া আমি দুটা খাবলৈ বাকী আছোঁ খাই লওঁ খোৱাৰ পিছত মই আকৌ গা ধুম মোৰ গা ধুবলৈতো আছেই গৰম দিনততো মইতো গা ধুৱেই ৰাতিপুৱা আগত যদি মই গাটো নুধুওঁ তেতিয়াহ'লে মোৰ শুই ভাল নালাগে সেইকাৰণে গা ধোৱাৰ পিছতহে মই মানে শান্তি পাওঁ আৰু এতিয়া আমি খাওঁ তেতিয়াহ'লে আজি মই ব্লগটো ইয়াতে শেষ কৰিছোঁ যদি ভাল লাগিলে আপোনালোকৰ চাই তেতিয়াহ'লে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু ঠিক আছে তেতিয়াহ'লে আজি ইমানেই বাই